মটক জনগোষ্ঠীৰ 5 সংগঠনৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড় চহৰ। অসম খিলঞ্জীয়া মটক জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত মটক জনগোষ্ঠীৰ 5 সংগঠনৰ প্ৰতিবাদত উত্তাল কৰি তুলিছে ডিব্ৰুগড় চহৰ। সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহাৰ পিছত বিজেপিৰ নেতৃত্বাধীন চৰকাৰে আজিলৈকে এই প্ৰতিশ্ৰুতি পালন নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে। আজিৰ পৰা আমি মটক জনগোষ্ঠী কেউটা সংগঠন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, মটক যুৱ ছাত্ৰ পৰিষদ, মটক মহিলা পৰিষদ, মটক ছাত্ৰ সন্থা আদি কেউটা সংগঠনে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই এলানি কাৰ্যসূচী ভয়াৱহ হ'ব বুলি কৈছোঁ। আমি এইখন চৰকাৰৰ পৰা বহুত প্ৰতিশ্ৰুতি পালোঁ, তেখেতলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। আমি এইবাৰ মটক জনগোষ্ঠী সকলো ৰাইজ একত্ৰিত হৈ আমি ৰাজপথলৈ ওলাই আহিম। এইখন চৰকাৰে যদি তেখেতলোকৰ হুমুতি আছে, মটক জনগোষ্ঠীক মটক খিলঞ্জীয়া ভূমিপুত্ৰসকলক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক। আৰু এটা কথা ক'বলৈ যাওঁ, আমি অতিকে দুখিত, আমাৰ দুজনকৈ বিধায়ক আছে, এই দুজন বিধায়কক কিন্তু আমি নিমাত দেখিছোঁ। এবাৰো তেখেতলোকে বিধানসভাত আমি মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক বুলি তেখেতলোকৰ এষাৰ মাত পাবলৈ নাই। পুনাকন বৰুৱা আৰু বিনোদ হাজৰিকা আমি অতিকে দুখৰভাৱে জনাইছোঁ, এই দুজন বিধায়কে আমাক যিদৰে মটক জনগোষ্ঠীটোক এই সংগ্ৰামখনত তেখেতলোকে মাত মাতি বা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যিদৰে আগবঢ়াই লৈ যাব লাগিছিল, আমি কিন্তু দেখি পাইছোঁ তেখেতলোকে আমি এবাৰো মাত মতা দেখা নাই। তেখেতলোকক হুঁচিয়াৰ কৰি দিছোঁ, তেখেতলোকে এইবাৰ বিধানসভাত যিটো অধিৱেশন হ'বলৈ গৈ আছে, তেখেতলোকে মটক জনগোষ্ঠীৰ প্ৰশ্ন উত্থাপন কৰক। তেখেতলোকে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰক, মটক জনগোষ্ঠীক বা 6 জনগোষ্ঠীক কেতিয়াকৈ জনজাতিকৰণ প্ৰদান কৰে। আনকি মটক জনগোষ্ঠীৰ 2জন বিধায়ক পুনাকন বৰুৱা আৰু বিনোদ হাজৰিকাই বিধানসভাত জনজাতিকৰণৰ বিষয়টো গুৰুত্ব নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে মটক জনগোষ্ঠীৰ 5 সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন 12 দফীয়াৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগ্ৰাম আৰম্ভ হৈছে, সংগ্ৰাম চলি থাকিব। যেতিয়ালৈকে আমাৰ সমস্যাটো সমাধান নহ'ব তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিব নিশ্চিতভাৱে। আৰু আপোনালোকে এই কথাটো জানে যে বৰ্তমানৰ সময়ত চৰকাৰে আমাক ঠগি আহিছে। এই ঠগাৰ এই যিটো ব্যৱস্থা, এইটো এতিয়া নহয়, বহুত আগৰ পৰা চলি আছে। প্ৰত্যেকখন চৰকাৰে প্ৰতিজন মুখ্যমন্ত্ৰী এই বিষয়টোক লৈ তেখেতসকলে নিজাববীয়া ৰাজনীতি কৰিছে। নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত জনগোষ্ঠীসমূহৰ যিটো আমাৰ দামী বা আমাৰ যিটো সাংবিধানিক যি অধিকাৰ, এই অধিকাৰক আমাক খৰ্ব কৰা হৈছে। যিকোনো প্ৰকাৰে আমাৰ এই দাবীটো সাব্যস্ত কৰিবৰ কাৰণে, আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আজৰি আনিবৰ কাৰণে আমাৰ ৰাইজে ঐক্যবদ্ধ হৈছে। আৰু আগন্তুক সময়ত আমাক অধিকাৰ লাগিব, এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাবৰ কাৰণে সাজু থাকিম। স্মাৰক পত্ৰখনত মটক জনগোষ্ঠীৰ জাতিকৰণৰ উপৰিও মটক জনগোষ্ঠীৰ পূৰ্ণ স্বায়ত্ব শাসনৰ প্ৰদানেৰে এখন পূৰ্ণাংগ মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কৰা, হিন্দু আৰু মুছলমান বাংলাদেশীৰ অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিব নোৱাৰাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰৰ নিগম নিকায়ৰ মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্ৰাধিকাৰ দিয়া, মটক ৰজাৰ সৰ্বানন্দ সিংহৰ দিৱস ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ আদিৰ উপৰিও আন কেতবোৰ দাবীৰ উল্লেখ কৰিছে স্মাৰক পত্ৰখনত। চাওক, আজি মটক জনগোষ্ঠী এটা যৌথ প্ৰতিবাদ হয়, য'ত নেকি আমি প্ৰবঞ্চনাৰ প্ৰতিবাদ, বিজেপি চৰকাৰ কেন্দ্ৰীয় অসম চৰকাৰৰ বিৰুদ্ধে আমি প্ৰবঞ্চনাৰ প্ৰতিবাদ। আজি আমি কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চৰকাৰক আমি যৌথভাৱে আজি 12টা আমি দাবী স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। মূল বিষয় আমাৰ জনজাতিকৰণ, বিদেশী সমস্যা, বানপানী সমস্যা কৰি 12টা আমি স্মাৰক পত্ৰত আমি 12টা ডিমাণ্ড দিছোঁ। কিন্তু আমাৰ আজি যৌথ এই প্ৰতিবাদ চলাব এটা কথাই ক'ব বিচাৰিছোঁ, আমি অনাগত দিনত মূল বিষয় জনজাতিৰ বিষয়টো যদি অসম তথা কেন্দ্ৰীয় চৰকাৰে যদি সোনকালে যদি মটক জনজাতিকৰণ নিদিয়ে, এতিয়া আমাৰ ভাষাত ক'ব গ'লে অসমত এটা কিন্তু ভয়াৱহ এটা আমি ৰূপ দিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আমাক ঠগিলে। কাৰণ আমাৰ যোৱা বছৰে আমাৰ কথা হৈছিল, এবছৰ আগত আমাৰ 6 মাহৰ পিছত জনজাতিকৰণ দিম বুলি, কিন্তু তেখেতে নিদিলে। আজি মটক জনগোষ্ঠী 5টা সংগঠন একত্ৰিত হৈ আজি সংগ্ৰাম কৰিবলৈ ওলাই আহিছে। আমাৰ এই আৰম্ভণিয়ে হৈছে।
আমি ৰাজপথলৈ আকৌ হাজাৰ হাজাৰ লাখ লাখ আমি মটক জনগোষ্ঠী আমি লোকসকল আমি ওলাই আহিম। আমাৰ 13 ছেপ্টেম্বৰত আমাৰ এয়াৰপৰ্ট অৱৰোধ আছে আৰু 27 ছেপ্টেম্বৰ আমাৰ মোহনবাৰী বিমানবন্দৰ অৱৰোধ আছে আৰু 4 অক্টোবৰত আমাৰ অৰ্থনৈতিক 100 ঘণ্টা অৱৰোধ আছে। আমি সংগ্ৰাম কৰিবলৈ আমাক বাধ্য নহ'ব, কাৰণ আমাক জনগোষ্ঠীয়ে আমাৰ প্ৰাপ্য অধিকাৰসমূহ লাগিব। আমাৰ ইয়াৰ উপৰিও আমাৰ 8টা দাবী আছে। আমাৰ 8টা দাবী যদি আমি ফিল নহয়, কিন্তু আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এণ্ড